নমস্কাৰ। অসমৰ ভূগোলৰ 19 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে ঐতিহাসিক ঘুগুহা লাংকুই দৌল অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ধেমাজি, বি দিয়া আছে ধুবুৰী, চি দিয়া আছে মাজুলী আৰু ডি দিয়া আছে বজালী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধেমাজি। ঐতিহাসিক ঘুগুহা লাংকুই দৌল অসমৰ ধেমাজিত অৱস্থিত। নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তামোলপুৰ, বি দিয়া আছে বঙাইগাঁও, চি দিয়া আছে দক্ষিণ শালমৰা, ডি দিয়া আছে পশ্চিম কাৰ্বি আংলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বঙাইগাঁও। নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ বঙাইগাঁৱত অৱস্থিত। অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত মুকলি কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1942 চনত, বি দিয়া আছে 1947 চনত, চি দিয়া আছে 1958 চনত আৰু ডি দিয়া আছে 1962 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1958 চনত। অসম ৰাজ্যিক চিৰিয়াখানা 1958 চনত মুকলি কৰা হৈছিল। কাকৈজান সংৰক্ষিত বনাঞ্চল কিহৰ বাবে বিখ্যাত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে দেওহাঁহ, বি দিয়া আছে এশিঙীয়া গড়, চি দিয়া আছে বনৰীয়া ঘোঁৰা আৰু ডি দিয়া আছে সোণালী বান্দৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণালী বান্দৰ। কাকৈজান সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 65.71 বৰ্গ কিলোমিটাৰ, বি দিয়া আছে 72.35 বৰ্গ কিলোমিটাৰ, চি দিয়া আছে 78.81 বৰ্গ কিলোমিটাৰ আৰু ডি দিয়া আছে 82.51 বৰ্গ কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 78.81 বৰ্গ কিলোমিটাৰ। ঐতিহাসিক অশ্বক্লান্ত মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে উত্তৰ লখিমপুৰ, বি দিয়া আছে উত্তৰ গুৱাহাটী, চি দিয়া আছে উত্তৰ শালমৰা আৰু ডি দিয়া আছে দক্ষিণ শালমৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ গুৱাহাটী। ঐতিহাসিক অশ্বক্লান্ত মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। অসমৰ কোনটো অঞ্চলক যাদুমন্ত স্থান বুলি অভিহিত কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মায়ং, বি দিয়া আছে মাহমৰা, চি দিয়া আছে মাইবং আৰু ডি দিয়া আছে মাৰ্ঘেৰিটা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মায়ং। অসমৰ মায়ং অঞ্চলক যাদুমন্ত স্থান বুলি অভিহিত কৰা হয়। ঐতিহাসিক মণিপুৰী আই গোসানী থান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চৰাইদেউ, বি দিয়া আছে ধেমাজি, চি দিয়া আছে কামৰূপ আৰু ডি দিয়া আছে হোজাই। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধেমাজি। ঐতিহাসিক মণিপুৰী আই গোসানী থান অসমৰ ধেমাজিত অৱস্থিত। ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আমবাৰী, বি দিয়া আছে পাঞ্জাবাৰী, চি দিয়া আছে আমিনগাঁও, ডি দিয়া আছে জালুকবাৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমিনগাঁও। অসমৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ আমিনগাঁৱত অৱস্থিত। বিখ্যাত গংগা পুখুৰী অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হাইলাকান্দি, বি দিয়া আছে নলবাৰী, চি দিয়া আছে কাছাৰ আৰু ডি দিয়া আছে কৰিমগঞ্জ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলবাৰী। বিখ্যাত গংগা পুখুৰী অসমৰ নলবাৰীত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে চম্পাৱতী জলপ্ৰপাত অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চিৰাং, বি দিয়া আছে নগাঁও, চি দিয়া আছে ওদালগুৰি আৰু ডি দিয়া আছে বাক্সা জিলা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।